Hello everyone, welcome to my mini vlog. আৰু আজি হৈছে ফ্ৰাইডে আৰু আজি 3-4 দিনৰ পৰা গাটো বেয়া আছিলে, মানে গাটো ইমানে দুৰ্বল লাগিছে নহয়, গেছৰ প্ৰব্লেম আছিলে। তাৰপিছতে একদম মানে সেইদিনাখনৰ পৰা মানে গাটো একদম মানে দুৰ্বলে হৈ আছে। কি খাম কি নাখাম মানে একো খাবলৈও মন নাযায়, কিন্তু উপায় নাই ন, নিজৰ কামটো কৰিবই লাগিব। যিহেতু আজিও আছে ট্ৰেইনিং, তাতে আজি এক্সাম আছে। চ' এতিয়া খাই লৈছোঁ। চ' এতিয়া লাহেকৈ ওলাম আৰু গা চা ধুই ভাত চাত খাই। তাৰপিছতে মানে আমাৰ ট্ৰেইনিঙত 12 দিন মূৰে মূৰে এক্সাম হয়। চ' আজি এক্সামটো হ'ব আৰু মানে একদম ভাল লগা নাই, মানে দেহাটো মানে ইমানে দুৰ্বল লাগি আছে নহয়, মানে একো মানে ভাল লগা নাই। হ'লেওতো উপায় নাই, ভাল নালাগিলেওতো কামখিনি কৰিবই লাগিব, নিজৰ ডিউটি কৰিবই লাগিব, হয়নে নহয়? তেনেহ'লে ব'লক আৰু এবাৰ মই ওলালোঁ লাহেকৈ, এয়া গা চা ধুই এতিয়া যাওঁ, আহোঁ, লগ পাই আছোঁ। আৰু এতিয়া আহি পাই গ'লোঁ আৰু ইমান ধুনীয়াকৈ বতাহ মাৰিছে। তাৰপিছত আকৌ ইভিনিং টাইমত আৰু আমাৰ ভাইটিহঁতৰ ঘৰলৈ বুলি গ'লোঁ, যিহেতু তাত মানে বিশেষ এটা কামৰ বাবে গৈছিলোঁ ইভিনিং টাইমত। চ' ফুলকেইটা ইমান মানে ভাইটিহঁতৰ বাৰীত ইমানে ফুল মানে ভালকৈ ফুলিছে নহয়, আৰু ইমান ধুনীয়া ধুনীয়া ফুল লগাইছে আমাৰ ভাইটি বোৱাৰীয়ে। চ' অকণমান ভিডিঅ' কৰিলোঁ আৰু আজিৰ ব্লগটো ইমানেই। চ' লগ পাই আছোঁ নেক্সট ব্লগ, বাই বাই। Jadi aku nunggu